নমস্কাৰ সকলোকে। আজি হৈছে দেওবাৰ আৰু ৰাতিপুৱা উঠিয়ে দেখিছেনে কিমান কুঁৱলী বাহিৰত, একদম পুৰা ঠাণ্ডা। আজি আচলতে এটা ইভেণ্ট আছিলে। ইভেণ্টটো আছিলে এক্স আৰ্মি অফিচাৰসকলৰ কাৰণে। তেওঁলোকক তাত সম্বৰ্ধনা জনোৱা হৈছিলে আৰু তাৰ লগতে বহুতকেইটা কালচাৰেল প্ৰগ্ৰেম যেনেকৈ বিহু, ৰাভা নৃত্য, তাৰপিছতে বাগৰুম্বা প্ৰদৰ্শন কৰা হৈছিলে। লগতে আৰ্মি অফিচাৰসকলেও তেওঁলোকৰ যোনটো শৈলীত সেইবোৰ প্ৰদৰ্শন কৰিছিলে। এয়া আছিলে বিহাৰ ৰেজিমেণ্টৰ। তেওঁলোকৰ বহুত ধুনীয়া হৈছিলে প্ৰগ্ৰেমটো। তাৰ পাছত আৰম্ভ হ'ল বাগৰুম্বা। বাগৰুম্বা নৃত্যত মানে অলমষ্ট আধা ফিল্ড কাভাৰ হৈ গৈছিলে আৰু ইমান ধুনীয়া লাগিছিলে নহয় চাই। আপোনালোকে চাওকচোন। তাৰপাছত তাতে তেওঁলোকে লাঞ্চো দিছিলে, সেয়া খালোঁ। তাৰপাছতে প্ৰগ্ৰামৰ পৰা আহিলোঁ, আহি পেলাই আবেলি অলপ ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ পেলাই এয়া সন্ধ্যা। তাৰপিছতে মই মেগী বনোৱাত লাগিলোঁ। মেগী আকৌ আপোনালোকে নাহাঁহিব দেই, মই বুট দি বনাওঁ। আচলতে যিসকলে চাগে নৱোদয়ত পঢ়া তেওঁলোকে ৰিলেট কৰিব পাৰিব এইটোৰ লগত। আমাৰ আচলতে চবতে বুট দি খোৱাৰ অভ্যাসেই আছে। তো মেগীটো আমি বুট দি খাওঁ। এয়া এনেকৈ খালোঁ। আজিলৈ আহিছোঁ বা